তিল পিঠা আমাৰ অসমৰ পৰম্পৰাগত খাদ্য তিল পিঠাৰ অবিহনে আমাৰ অসমত বিহু আধৰুৱা তাতে আকৌ ভোগালী বিহু পিঠা নবনোৱাকৈনো কেনেকৈ থাকো নতুন বৰা চাউল ৩-৪ ঘণ্টা তিয়াই থোৱাৰ পাছত ভালদৰে টুকি এয়া আমাৰ আজি ঢেকিতে পিঠা খুন্দা হৈছে আমাৰ কিন্তু বিহুত সদায় ঢেকিতে পিঠা খুন্দা হয় যেহেতু অকনমান সৰহ পৰিমাণৰ পিঠা খুন্দা হয় সেইকাৰণে আমি সদায় ঢেকিতে পিঠা খুন্দো আমাৰ ঘৰতে ঢেকি আছে যেহেতু সেইকাৰণে সদায় আমি ঢেকিতে পিঠা খুন্দো ভালো লাগে দিয়কচোন ঢেকিত পিঠা খুন্দা জুইত পিঠা বনোৱা এই পৰিবেশবোৰ যে এনে ভাল লাগে আৰু মানে জিনদিনাখনৰ তিল পিঠা বনোৱা হয় সেইদিনাখন একেবাৰে ঘৰৰ পৰিবেশটো একেবাৰে উগুল থুগুল নহয়নে বাৰু একেবাৰে বিহু লাগিয়ে যায় হয় নাই বাৰু আপোনালোকৰ তেনেকুৱা জনাবচোন এইফালে আমাৰ সকলোৱে মিলিজুলি আজি ঢেকিত পিঠা খুন্দা হৈছে আৰু মই জুইতে পিঠা বনাম ধুনীয়াকৈ গেছতো বনাম বাৰু কিন্তু সৰহ পৰিমাণৰ পিঠাখিনি মই জুইতে বনাম ভাল লাগে আৰু মানে জুইত পিঠা বনোৱা এই ঢেকিত পিঠা খুন্দা এই পৰিবেশবোৰে মানে ঘৰত মানে একেবাৰে এটা হুকিয়া আমেজ দিয়ে আপোনালোকৰ বাৰু তেনেকুৱা মানে পৰিবেশবোৰ ভাল লাগে নাই জনাবচোন মই এয়া ধুনীয়াকৈ তিল পিঠা বনাই আছো তিল পিঠা বনোৱাৰ আৰু কি ৰেচিপি দিম আমাৰ অসমত সকলোৱে তিল পিঠা বনাব জানে কিন্তু পিঠা বনোৱাৰ মানে হে পিঠা উঠাৰ কথাটো হৈছে যে যদি অকনমান চাউলখিনি পুৰণা হয় তেতিয়াহলে গুটে ৰাতি ধুনীয়াকৈ পিঠা চাউলখিনি তিয়াই থৈ দিব তাৰ পাছতে অলপ সময় টুকাৰ পাছত ধুনীয়াকৈ পিঠা খুনিব পাৰিব তেতিয়াই ধুনীয়াকৈ পিঠা উঠিব আৰু এইফালে আমাৰ সকলোৱে মিলিজুলি ধুনীয়াকৈ মানে পিঠা খুন্দা হৈছে আৰু আমাৰ এই অকনমানি অধিৰাজে আজি খুব এনজয় কৰিছে মানে খুব ভাল পাইছে আৰু হি মানে পৰিবেশটো খুব ভাল পাইছে ঢেকি মানে জুইত পিঠা বনোৱা হি খুব ভাল পাইছে মানে ভালো লাগে দিয়কচোন এনেদৰে ইহঁতক সৰুৰ পৰা এইবিলাক দি আমাৰ নিজৰ পৰম্পৰাবোৰ দিলেহে সিহঁতিও পিছলৈ শিকিবগৈ এয়া মই জুইত ধুনীয়াকৈ পিঠা বনাই আছো আৰু এই পিঠাটো বনোৱাৰ নিচা আছে জানেনে মোৰ কিন্তু মানে খুব ভাল লাগে মানে এই পিঠাটো যিমানেই উঠে সিমানেই পিঠা আৰু বনাম লাগে আৰু পিঠাখিনি উঠিলে মানে মনটোও ভাল লাগে দিয়কচোন এয়া মই দেখুৱাইছো আৰু ধুনীয়াকৈ পিঠা বনোৱা জুইত বনালেও ধুনীয়াকৈ পিঠা উঠে আৰু গেছত বনালেও উঠে গতিকে হিয়াত বাৰু কোনো প্ৰব্লেম নাই ধুনীয়াকৈ উঠে সকলোৱে আৰু এইখিনি পিঠা বনোৱা পাৰিবই আৰু অসমৰ মানুহে আৰু তিল পিঠা বনাব নেজানিবনে বাৰু এয়া চাওকচোন এয়া ধুনীয়াকৈ উঠিছে মই তিল আৰু গুড়খিনি অকনমান সৰহকৈ দি প্লাই বনাইছো এতিয়া পিঠাটো খাবলৈও সোৱাদ লাগে যেহেতু আজিকালি আৰু চাহত খুব কমে চেনি খোৱা হয় গতিকে পিঠাখন সোৱাদ লগা হলে আৰু কোনো দৰকাৰেই নাই নহয় জানো সকলোৱে চাগে বিহুৰ পিঠা পনা বনাবলৈ আৰম্ভ কৰিয়ে দিছে কমেন্টত কিন্তু জনাবলৈ একেবাৰে নাপাহৰিব দেই আপোনালোকে পিঠা পনা বনাইছে নাই মই এয়া তিল পিঠাখিনি জুইতে বনাইছো আৰু সন্ধিয়ালৈ এয়া নাৰিকল পিঠাখিনি গেছতে বনাম আৰু এয়া নাৰিকল পিঠাও বনাই আছো সন্ধিয়ালৈ বোলো আজি ভিডিঅ'খিনি ধুনীয়াকৈ কৰি থওঁ আৰু স্মৃতি হিচাপে থাকিও যাব নহয় জানো এয়া আৰু পিঠাখিনি নবনালে কিবা তিল পিঠাখিনি আৰু তিল পিঠা দিয়ে আৰম্ভ কৰা হয় তিল পিঠাখিনি নবনালে বিহু নালাগে নহয় নে আজিকালি পিছে সেই সেকনিয়া সেকিও পিঠা বনাই মই আগৰ পৰাই হেতা দি বনাই আহিছো যে গতিকে সেই কাৰণে আৰু হেতা দিয়ে বনাইছো তাকে ভিডিঅ'টো কৰি থলো আৰু আপোনালোকলৈ আগবঢ়ালো চাই কেনেকুৱা পাই জনাবলৈ একেবাৰে নাপাহৰিবা আৰু পিঠা পনা বনাইছে না কমেন্টত জনাব তেতিয়াহে ভাল লাগিব নহয় জানো এয়া গতিকে ময়ো এতিয়া পিঠা বনাও গতিকে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম গতিকে আজিলৈ আহো বাই